চলন্ত ৰেলত শিল নিক্ষেপ কৰাৰ সকল সাৱধান হওক। ৰেলৰ বাহিৰত নতুনকৈ সংযোগ কৰা হৈছে অত্যাধিক আধুনিক গোপন কেমেৰা। বন্দে ভাৰত এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইলকে আদি কৰি ভালেসংখ্যক ৰেলত গোপনে কেমেৰা সংযুক্ত কৰা হৈছে, যাৰ দ্বাৰা তেনে কাৰ্য কৰা লোকক সহজতে চিনাক্ত কৰিব পৰা যাব। চলন্ত ৰেলত কোনোবাই যদি কোনো লোকে শিলগুটি নিক্ষেপ কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে RPFে কঠোৰ পদক্ষেপ ল'ব বুলি হুংকাৰ প্ৰদান কৰিছে। শেহতীয়াকৈ বৰপেটা ৰোড ৰেল সুৰক্ষা বাহিনীৰ অধীনস্থ এলেকাত বিগত প্ৰায় 6 মাহ ধৰি উজনিমুৱা আৰু নামনিমুৱা ৰেলত অচিনাক্ত দুষ্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ কৰি ৰেলৰ খিৰিকীৰ গ্লাছ ভাঙি কেইবাজনো ৰেল যাত্ৰী আহত হ'ব লগা হৈছে। সেয়ে বৰপেটা ৰোডৰ RPFে সেইসকল দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব বুলি জানিবলৈ দিয়ে। ইতিমধ্যে তেনে কিছু দুষ্কৃতিকাৰীক বৰপেটা আৰক্ষী অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে। সভাই জনোৱা অনুসৰি বন্দে ভাৰত এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইলকে আদি কৰি ভালেকেইখন ৰেলত গোপনে কেমেৰা সংযুক্ত কৰা হৈছে, যাৰ দ্বাৰা তেনে কাৰ্য কৰা লোকক সহজতে চিনাক্ত কৰিব পৰা যাব। এই সম্পৰ্কে আজি বৰপেটা ৰোডৰ RPFৰ কাৰ্যালয়ত GRP আৰু RPFৰ উদ্যোগত এই সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সজাগতা সভাত বৰপেটা ৰোড ৰেল সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক শুক্লা চৰকাৰ, সহকাৰী উপ পৰিদৰ্শক চন্দন মজুমদাৰ উপস্থিত থাকি যাত্ৰী ৰেল সুৰক্ষা, চলন্ত ৰেলত শিল নিক্ষেপকাৰীলৈ 5 বছৰ কাৰাদণ্ড হোৱাৰ লগতে ৰেল আলিৰ কাষত ক্ৰিকেট খেলা বা গৰু ছাগলী বিচৰণ কৰা গৰাকীৰ বিৰুদ্ধেও আইনীগত ব্যৱস্থা লোৱাৰ কথাও জানিবলৈ দিয়ে। RPF আৰু বৰপেটা ৰোড GRP লগ লাগি আপোনালোকৰ মিডিয়াক এইটো যাতে সজাগতা কৰাৰ কাৰণে আমি মিটিং কৰি থাকোঁ আমাৰ এলেকাবিলাকত, কিন্তু সেইটো যথেষ্ট নহয়। গতিকে আমি মিডিয়াক ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটো সকলোৰে কাৰণে টিভি যোগে হওক বা ছ'চিয়েল মিডিয়াৰ দ্বাৰাই হওক সজাগতা অনাৰ কাৰণে আপোনালোকে প্ৰচাৰ কৰে। আৰু শিলগুটি মাৰিলে কি হয়, শিলগুটি মাৰা মানুহজনৰ আচলতে 1 টকাও লাভ নহয়। আৰু শিলগুটি যাৰ মাথাত লাগে এইখিনি জেগাতে লাগে, এইখিনি জেগাত, বেলেগ জেগাত নালাগে। গতিকে ৰেল লাইনৰ আশে পাশে যাতে জুম নাবান্ধে আৰু বাচ্চাবিলাকে যাতে ক্ৰিকেট এইবিলাক নেখেলে, কেতিয়াবা ক্ৰিকেট বলো আহি পৰে। আৰু 2 নম্বৰ কথা হ'ল কি, ৰেল লাইনৰ আশে পাশে যাতে কোনো গৰু ছাগলী পশু এইবিলাক যাতে এৰি নিদিয়ে। সেইটো গ'লেও সেই বস্তুটো যাৰ গৰু যদি এক্সিডেণ্ট হৈ যদি মৰে, গৰুৰ মালিকৰ এগেইনষ্টে কেছ হয়। এই কথাটো যাতে পাব্লিকক আপোনালোকে জনোৱাৰ কাৰণে চেনেলৰ দ্বাৰাই প্ৰচাৰ কৰে। শিলগুটি দলিয়ালে জামিন অযোগ্য অপৰাধ হয় এইটো। কমচে কম 6 মাহলৈকে জেল জামিন নাপায়। আৰু অপৰাধ যদি প্ৰমাণিত হয় তেনেহ'লে 5 বছৰ মিনিমাম কাৰাবাস খাটিব লাগিব আৰু অৰ্থদণ্ড হ'ব পাৰে। আধুনিক ট্ৰেইন যিবিলাক যেনেকৈ বন্দে ভাৰত, তেজছ যিবিলাক আকৌ নতুনকৈ ওলাব, সেইবিলাকত কিন্তু কেমেৰা লাগি আছে। আৰু যেতিয়া গাড়ীখন যাই থাকে ফটো সেই স্পটবিলাকৰ আউটছাইডৰ ফটোটো তাত উঠি থাকে। গতিকে ইয়াত অপৰাধীয়েও বাচি যাব নোৱাৰে। এইবিলাক আপোনালোকে টিভি চেনেলৰ দ্বাৰাই যাতে ৰাইজক প্ৰচাৰ কৰে, সেইকাৰণে আমি অনুৰোধ জনালোঁ। প্ৰায় 2 মাহমান আগত ইয়াতে বটোৱা বুলি এখন গাঁও আছে। এই গাঁৱত এটা বন্দে ভাৰত ট্ৰেইনত পাথৰ মাৰোঁতে 4জন না 5জন মানুহ এৰেষ্ট হৈছিল আৰু সেইটো কেছ চলি আছে। অসম আদিত্য, বৰপেটা।